নমস্কাৰ, মই ধ্ৰুৱজ্যোতি সাহা আপোনালোক সকলোকে বা আনকাট ইনডেক্সলৈ স্বাগতম জনাইছোঁ। নিৰ্বাচন সমাগত আমি সকলোৱে গম পাইছোঁ, অসমৰ ৰাজনীতিত তোলপাৰ লাগি আছে। ভূপেন বৰাক কেন্দ্ৰ কৰি তোলপাৰ ৰাজনীতি, ৰকিবুল হুছেইনক কেন্দ্ৰ কৰি কিছুমানে আকৌ ক'ব বিচাৰে যে নহয় APCC এই জাতীয় গোটেই কথাবোৰ চলি আছে। কিছু সংখ্যকে ভূপেন বৰাৰ সমৰ্থনত আছে, কিছু সংখ্যক নাই, গোটেই কথাবোৰ চলি আছে। আমি অসমৰ ৰাজনীতি বা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ আমি নাযাওঁ, আমি বোকাখাতৰ ৰাজনীতিত আজি অকণমান কথা পাতিম। এগৰাকী সম্ভাৱ্য প্ৰাৰ্থী, কংগ্ৰেছ দলৰ সম্ভাৱ্য প্ৰাৰ্থী নাম ইতিমধ্যে প্ৰেৰণ কৰিছে, অসমৰ পৰা দিল্লীলৈ প্ৰেৰণ হৈছে। তেখেত হ'ল বিজেপি বাবু। দাদা নমস্কাৰ। নমস্কাৰ। স্বাগতম জনাইছোঁ আমাৰ দ্য আনকাট ইনডেক্সলৈ। কেনেকুৱা গোটেই কথা হয়, আপোনাৰ অকণমান বায়'ডাটা আমি জানো, আমি সকলোৱে জানো, বোকাখাতৰ বিভিন্নজনে জানে, বিভিন্নজনে নাজানে। অকণমান আপোনাৰ বিষয়ে কওকচোন। ধন্যবাদ জনাইছোঁ। দ্য আনকাটৰ মোৰ ভাইটি ধ্ৰুৱজ্যোতি লগ পাই কৃতাৰ্থ। মোৰ সকলোৱে জানে মই বিজেপি গৈ বুলি সকলোৱে জানে যে মোৰ পৰিচয়টো বোকাখাতৰে, আৰু মই MPhil কোৱালিফাই এজন নিবনুৱা যুৱক আছিলোঁ। যথেষ্ট কষ্ট কৰি ধুবাহাটী বেলুগুৰি গাঁৱৰ পৰা বোকাখাত 2 নং ৱাৰ্ডত থাকি বৰ্তমান মোৰ মিলনপুৰত মোৰ অৱস্থান কৰিছোঁ। সকলোৱে মোক চিনি পায়, শিক্ষক হিচাপে জানে। আপুনি আগতে NGO এটাৰ লগত জড়িত আছিল? ডেফিনেটলি মই আছিলোঁ। মুকক বুলি আমাৰ মুখত আছিল, NGOটোৰ লগত মই আছিলোঁ। আৰু বোকাখাতৰ TMPK মানে কলেজ লাইফত আছিলোঁ। TMPK মানে জেনেৰেল ছেক্ৰেটাৰী হয়। পিছত মই ডিব্ৰুগড় ইউনিভাৰ্চিটি মই লিডাৰো আছিলোঁ। তাৰ পৰা আহি কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ লিয়েণ্টত। কমাৰগাঁও কলেজৰ মই 5 বছৰমান কৰিছোঁ। লিয়েণ্টত JDAG কলেজত মই কৰিছোঁ 5 বছৰমান। আৰু PGT টিচাৰ মই বোকাখাত হাই ছেকেণ্ডেৰীটো কৰিছোঁ। তেনেকৈ সমগ্ৰ বোকাখাতবাসীৰ লগত শিক্ষকতাৰ লগতে মই প্ৰায় শিক্ষকৰ পৰা মানে উচ্চ শিক্ষিত যুৱক যিহেতু শিক্ষকৰ পৰা এতিয়া ৰাজনীতিৰ পথাৰত, ৰাজনীতিটো চলিয়ে থাকে, আমাৰ জীৱনৰ ৰাজনীতিৰ কথাবোৰ থাকেই বাৰু। এনে দলীয় ৰাজনীতিত আহিছে, আপুনি কংগ্ৰেছত কেতিয়া কৰিলে? মই 2024 চনত কৰিছোঁ কংগ্ৰেছত। খুব আদৰ্শ থকা এটা দল বুলি মই জানো। 141 বছৰীয়া দল, পুৰণি দল, 1885 পৰা আজিলৈকে মানে বহুতো তত্ত্বগধুৰ কথা চাই অবজেক্টিভ চালোঁ যে ইট ইজ দ্য বেষ্ট মানে দল। ভাৰতবৰ্ষৰ ইতিহাসত স্বাধীনতা সংগ্ৰাম কৰাৰ পৰা মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে মই আহিছোঁ। মানে তেখেতৰ আদৰ্শ যিটো ল'ব লাগে সেইখিনি মই পাৰিম বুলি ভাবিছোঁ। কিন্তু সেই মহাত্মা গান্ধীৰ কংগ্ৰেছ এতিয়া আছে জানো? আচলতে মানুহ আহি থাকিব, গৈ থাকিব। পৃথিৱীখন কিন্তু ঘূৰণীয়া। গৈ 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 আকৌ যেনেকৈ ৰাজনীতি এডাল মেৰপাকত সকলোৱে জড়িত, মহামানৱ মহাত্মা গান্ধীয়ে কোৱা কথা। আৰু সেই কথাটো মই ভাবোঁ ৰাজনীতি সকলোৰ লগত জড়িত আছে, আৰু সেই ৰাজনীতি আমি ঘূৰাই আনিব পাৰিম। মই এই কথাটো ক'ব বিচাৰিছোঁ, শেহতীয়া 2021 যদি আমি চাওঁ, 16ত মানে খুব বেয়াকৈ মুখ থেকেচা খালে, হিমন্ত বিশ্ব ওলাই গ'ল। আমি 21 যদি চাওঁ, মানে কাজিৰঙাৰ গড় হত্যাটো এটা ইছ্যু আছিলে বিজেপি চৰকাৰ বা সেই সময়ৰ হয়তো আপুনিও চাগে বিজেপি বা বোকাখাতত AGPক ভোট দিছিলে যে পৰিৱৰ্তন এটাৰ প্ৰয়োজন। আমি কৰাপশ্যন দুৰ্নীতিবোৰ দেখা পাই আছিলোঁ, কিন্তু শেহতীয়াকৈ গৌৰৱ গগৈ অহাৰ পিছত অকণমান কথাবোৰ সলনি হৈছে। তেওঁৰ বল্ড বা তেওঁৰ এই গোটেই কথাখিনি আমি লোকসভাৰ মজিয়াটো আমি দেখা পাইছোঁ। এতিয়া কথাটো হ'লগৈ যে বোকাখাতত এগৰাকী শক্তিশালী প্ৰাৰ্থী আছে আৰু আপুনি টিকট বিচাৰিছে কংগ্ৰেছৰ পৰা। ধৰি ল'লো আপুনি টিকেট পালে, টিকটটো পোৱাৰ পিছত কি ষ্ট্ৰেটেজিটো কি হ'ব অতুল বৰাৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে? বোকাখাতৰ সমগ্ৰ কথাখিনি 16 চনৰ পৰা 21 চনলৈ আমাৰ সকলোৱে এটা পৰিৱৰ্তন বিচাৰি কাম কৰিছে। তাত আমি সহমতত আছিলোঁ, কিন্তু কথা হ'ল যে সেই পৰিৱৰ্তন এই 10 বছৰত হ'ল নে নাই হোৱা? গড় হত্যা ৰোধ হৈছে, কিন্তু বোকাখাতৰ টুৰিজিম ব্যৱস্থাটো হৈছে নে আচলতে? বোকাখাতত যিখিনি হ'বলগীয়া আছিলে সেইখিনি হৈছে নে নাই হোৱা? এই নোহোৱাৰ কাৰণে আজি 10 বছৰ নোহোৱাৰ কাৰণে লোকেল আৰু ভোকেল শব্দটো এইবাৰ আহিছে। মানে লোকেল আৰু ভোকেল এইকাৰণে ক'বলগীয়া হৈছে, যিটো কথা 10 বছৰৰ প্ৰতীয়মান গ'ল, মানুহে যিটো পৰিৱৰ্তন হ'ব লাগিছিল সেইটো কিন্তু আমাৰ ডাঙৰীয়া যিজন আছে মানে আমাৰ বৰা ডাঙৰীয়া কৰিব নোৱাৰিলে।
সেই নোৱাৰাৰ কাৰণে আজি নতুন প্ৰজন্মৰ হিচাপে মোক সকলোৱে এবাৰ স্বাগতম জনাইছে। সেইটো কাৰণে আজি মই প্ৰথমৰ পৰাই মই কৈ আহিছোঁ যে বোকাখাতবাসীয়ে, সমগ্ৰ বোকাখাতবাসীয়ে মোক এবাৰ নতুন প্ৰজন্ম হিচাপে বিচাৰিছে। সেইমতে মই আগবাঢ়ি গৈছোঁ আৰু আগবাঢ়ি যাম বুলি মই ভাবিছোঁ। দুটা কথা আছে, মানে বাকী দলবোৰতো দেখা পাওঁ যথেষ্ট আবেদন বিভিন্নজনে কৰে। ইয়াত এতিয়া আপোনাৰ 2024 পৰা দুবছৰীয়া আপুনি পানী কেঁচুৱা কংগ্ৰেছত। দ্বিতীয় কথাটো হ'ল যে ইয়াত ব্লক কংগ্ৰেছৰ সভাপতি সীমান্ত শইকীয়া নিজে আছে, তেওঁ টিকট বিচাৰিছে। এগৰাকী ADC একেলগে আপোনালোকে জইন কৰিছিলে, তেওঁ পানী কেঁচুৱা কংগ্ৰেছৰ কাৰণে, কিন্তু তেওঁ ADC উৎপল দলে তেওঁ টিকট বিচাৰিছে। লগতে আমি যদি কওঁ হৰি শইকীয়া, তেওঁৰ ওপৰ মহলত যথেষ্ট ভাল বুলিকে জানো, ফিল্ডত বৰ বিশেষ কাম কৰা নাই। হৰি শইকীয়াই টিকট বিচাৰিছে। সমান্তৰালকৈ যোৱা বছৰ আপোনালোকৰ সন্মিলিত বিৰোধী প্ৰাৰ্থী আছিলে প্ৰণৱ দলে। প্ৰণৱ দলেও ভাবিছে যে যোৱাবাৰ যিহেতু 28,000 ভোট পাইছো, এইবাৰ মই আকৌ বিচাৰো, আগবাঢ়িছে। সমান্তৰালকে আপোনালোকৰ যদি বিৰোধী শক্তি যদি একে হয়, ৰাইজৰ দলৰ পৰাও দুগৰাকীয়ে টিকট বিচাৰিছে এইবাৰ, আবেদন কৰিছে। তেনে প্ৰেক্ষাপটত এই যে 6-7জন 8জন মানুহ যে ওলাইছে, তেনে প্ৰেক্ষাপটত আপোনাক এই টিকটটো দিব বা আপোনাৰ লগতে মানুহখিনি আছে, তেনেকুৱা কথাবোৰ কিমান? ডেফিনেটলি খুব শুদ্ধ কথা কৈছা যে আমাৰ সমগ্ৰ পৰিস্থিতিটো চাই আমি 4জনে এপ্লাই কৰিছোঁ। কংগ্ৰেছৰ 4জন আছে, আমি একগোট আছো আৰু আমি কোঅপাৰেশ্যন কৰিহে কাম কৰিছোঁ। ইয়াত জুনিয়ৰ চিনিয়ৰ বা তেনেকুৱা কথা নাই। আমাৰ কৰ্মৰ চিনাকি, আমি কাম কৰি গৈছোঁ আৰু বেকফুটত চাবলৈ নাই, আমি ফ্ৰণ্টত গৈ আছোঁ। আমি সদায় আগবাঢ়ি গৈ আছোঁ, দলটো নেতৃত্ব দি গৈছোঁ, কাম কৰি গৈছোঁ, তাত আমাৰ কোনো দ্বিধা নাই। বাকী আপুনি ক'লে যোৱা বছৰ খেলা কেণ্ডিডেট প্ৰণৱ দলৰ কথা কৈছে, সেইটো ডেফিনেটলি ওপৰ মহলত আছে। আমি এইবাৰ 4জনৰ ভিতৰত আমাৰ প্ৰস্তাৱ গৈছে যে আমাৰ 4জনৰ ভিতৰত কোনোবা এজন দিব লাগে, আমাৰ চিম্বলটো হ'ব লাগে। বাকী XYZ মানে এলায়েন্স হ'ব নহ'ব বেলেগ কথা, সম্পূৰ্ণ বেলেগ কথা, ওপৰ লেভেলৰ কথা। আমি সৰু মানুহ, ইমান আমি দুখী নাপাওঁ। মানে 4জনৰ যিকোনো এজনে যদি পায়, আপোনালোকে 4জনে আমি সমিল মিলে কাম কৰিব, সমিল মিলে আছো। এতিয়া আপুনি কওকচোন, আপুনি যদি পায়, আপুনি ক'লে দুটামান বিষয় ক'লে যে কাজিৰঙা বা বোকাখাতখন, কাজিৰঙা যিহেতু আছে, বোকাখাতখন টুৰিজিম নগৰ কৰাৰ এটা কথা, এইটো মানে আজি 15 বছৰমানৰ পৰা চলিয়ে আছে। অতুল বৰাই যেতিয়া সোমাইছিলে তেতিয়া যে মই এইটো কৰিম, তেওঁৰ এনেকুৱা কি লেচেছন আছে? আমি কিন্তু দেখা পাইছোঁ আপোনালোকৰ TMPKৰ বিভিন্নজন হওক বা অন্যান্য দল সংগঠনৰ বিভিন্নজনে কিন্তু অতুল বৰাৰ কিছুমান কামত ছাপোৰ্ট কৰি আছে। তেনে প্ৰেক্ষাপটত আপোনাৰ বা আপোনালোকৰ কংগ্ৰেছ দলটো কি এনেকুৱা মেকানিজিম আছে, বিজেপিৰ কি মেকানিজিম আছে যিয়ে নেকি অতুল বৰাক উফৰাব পাৰি? চাওক, তেখেতৰ কি কৰিছে কি নকৰিছে সমগ্ৰ মোৰ কথাতকৈ ৰাইজে সমগ্ৰ বোকাখাতবাসীয়ে জানে। আৰু তেখেতে বোকাখাতৰ পৰা যিকেইটা বস্তু, সম্ভাৱ্য বস্তু, প্ৰথম তেখেতৰ আছিল মানে ইয়াতে এখন এগ্ৰিকালচাৰ মানে আমাৰ ইউনিভাৰ্চিটি বা ৰিচাৰ্চ ডেভেলপমেণ্টৰ কাৰণে আহিছিল, এখন ধেমাজিলৈ লৈ গুচি গ'ল। আৰু ইয়ালৈ আহিছিলে সতীহাদিনী, ইয়াত মাটি নাই বুলি সতীহাদিনীখন লৈ গ'ল। মেডিকেল কলেজ গোলাঘাটত লৈ গ'ল, ইঞ্জিনিয়াৰিং কলেজ লৈ গ'ল, BEd কলেজ লৈ গ'ল, সৈনিক স্কুলখনো মাটি নাই বুলি লৈ গ'ল। এই গোটেই কথাখিনিত উমা চেত্ৰীয়ে খেলা ফিল্ডখনকো আজিলৈকে বনাই দিব নোৱাৰিলে। আমাৰ ফিচাৰী কেইটামান ডেভেলপমেণ্টৰ NIL লগত তেখেতে কণ্টেক্ট কৰিছিলে, সেইটো নহ'ল। বোকাখাতত এই টাউনখন যেনেকেই ড্ৰেইনকেইটা যি চিষ্টেমত আছিল, আজি পানী সেই একেই চিষ্টেমত আছে, একো পৰিৱৰ্তন হোৱা নাই। তেখেতৰ নিজৰ পৰিৱৰ্তন হৈছে আৰু গোলাঘাটত পৰিৱৰ্তন হৈছে। বোকাখাতৰ পৰিৱৰ্তন কৰিবৰ কাৰণে টুৰিজিম পাৰ্পাছটো আছে, নিবনুৱা সমস্যা সমাধান কৰাৰ একেবাৰে ইজি প্ৰচেছ ইয়াতে আছে। একেবাৰে মানে ঠাইতে অজস্ৰ কোটি টকা ইয়াতে পৰি আছে। ইণ্টাৰনেশ্যনেল ডে ইন কাজিৰঙা, সেই কাজিৰঙাৰ প্ৰস্পেক্টিং যিখিনি আছিল সুবিধাখিনি তেখেতে কৰিব নোৱাৰিলে। আৰু আটাইতকৈ ডাঙৰ কথা, গৰাখহনীয়াৰ পৰা মাটি যিবোৰ আজি বালিদান 1 নম্বৰ 2 নং মিচিং গাঁও, তিনিচুকীয়া গাঁওখন, কল্যাণপুৰ গোলাঘাট, তাৰোপৰি আমাৰ বৰবিলৰ পৰা ধৰি মানে হাতীখুলি মানুহখিনি, এইবোৰ মানুহক একো তেখেতে মাটি দিবই নোৱাৰিলে। তাৰ উপৰিও টি গাৰ্ডেনৰ মানুহখিনিকো আজিলৈকে মাটি দিম বুলি কৈছে, মালিকে থুৰে মাটি দিব, ইমান সহজ কথা নহয়। আদিবাসীসকলৰ মাটি নাই, কিন্তু এনেকে যদি নাথাকে লাষ্টত আৰু নেক্সট 5 বছৰ পালে কাক উচ্ছেদ কৰিব বুলি ভাবিছে? আমাৰ যিখিনি ST SC আদিবাসী বাহিৰে কাকো উচ্ছেদ নকৰে। এতিয়া এই গোটেই কথাখিনি আপোনালোকে কৈ আছে, এইটো হ'লে আদৰ্শগত এটা বিষয় এটা।
এই যে এই কথাটো জনগণৰ মাজলৈ গৈছে নাই? এই কথাখিনি আজি মই আগবাঢ়ি অহাৰ মূলতে হ'ল জনগণৰহে মোক কথা। মই আচলতে নহয়, মোৰ মানুহতকৈ ভগৱান, মই মানুহক শ্ৰদ্ধা কৰোঁ, মই ভয় ভক্তি আছে। আৰু তেখেতৰ হ'ল এটা কথা, তেখেতৰ অহংকাৰ আছে। অতুল বৰাৰ অহংকাৰ আছে। 2 মাহ 3 মাহৰ মূৰত আহি থাকিম, ইয়াত বৃদ্ধ বিধৱা কণা বেঙা আমাৰ অজস্ৰ মানুহ আছে, তেখেতসকলে মোক লগ কৰে। আজিলৈকে তেখেতক লগেই পোৱা নাই। তেখেতে মাত্ৰ পুলিচৰ নিচিনা 2-3 মাহ আহিব, তেখেতৰ যি আৰ্থিক সবলতা, মানি এণ্ড মাচুল পাৱাৰ দেখাব লাগে, আমাক বোকাখাতবাসী লজ্জিত আমি হৈছোঁ আৰু লাজ পাওঁ যে বোকাখাত মানুহৰ আগত বেলেগক কয় এই হৈ যাব, নহয় মোৰ চব আছে, নহয় মানি মাচুল পাৱাৰ থাকিলে চব হৈ যাব, মানি ইজ দ্য বেষ্ট বুলি তেখেতে ভাবিছে। টকাই সৰ্বোচ্চ যদি ভাবিছে মহা ভুল কৰিছে। কিন্তু পৰিত্ৰাণৰ এইবাৰে লাজ। কিন্তু কথা এটা, এই শেহতীয়া যিটো পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছৰ ফলাফল যথেষ্ট বেয়া। কিন্তু আচলতে শুদ্ধ কথাই কৈছা। আৰু পঞ্চায়তৰ নিৰ্বাচনতে সৰ্বোচ্চ নিৰ্বাচনৰ সহায়ক নহয়, কিন্তু পঞ্চায়ত সদায় চৰকাৰ পক্ষত থাকিবই। কিন্তু এইটো কথা ঠিক যে বোকাখাতত মানে কংগ্ৰেছক ভয় কৰি 15টা 4টা 5টা ভোটত জিকিছে। কিন্তু অভাৰঅল আগৰ হিষ্ট্ৰী চালে এইবাৰে অসমৰ ভিতৰত বোকাখাতত ভাল হৈছে। মোৰ নিজৰ ৱাৰ্ডত মই জিকাইছোঁ, মৰিৰঞ্জিত 3টা জিকাইছোঁ, তেনেকৈ প্ৰায়বোৰকত 3-4টাকৈ আমি জিকাইছোঁ। ইমান সহজ নাছিল, কিন্তু আমালৈ ভয় কৰাটোহে ডাঙৰ গুড চিম্পটম বুলি ভাবিছোঁ। এতিয়া আপোনালোকে ৰাইজৰ মাজলৈ কোনটো শ্লোগান লৈ যাব বোকাখাতত? মই অসমৰ প্ৰেক্ষাপট কোৱা নাই। বোকাখাতৰ সমস্যা বহুত। সমস্যাৰ ভিতৰত অসমৰ ভিতৰত বোকাখাততে আটাইতকৈ ডাঙৰ ডাঙৰ সমস্যা আছে। ইয়াত মাটিৰ পট্টাৰ সমস্যা আছে, তাৰোপৰি নিবনুৱা সমস্যা আছে, গৰাখহনীয়া আছে, ৰিহেবিলিটেশ্যন সংস্থাপনৰ কৰা নাই, টুৰিজিমৰ সমস্যাটো ইমান ডাঙৰ ভাল এটা থকাৰ পিছতো টুৰিজিমৰ একো সমস্যা সমাধান কৰিব নোৱাৰিলে। ইয়াত ইক' চেঞ্চিটিভ জোনৰ কথা আছে, ন' ডেভেলপমেণ্ট জোনৰ কথা আছে। নুমলীগড় ৰিফাইনেৰীয়ে ন' ডেভেলপমেণ্ট জোন কৰিছে, ইক' চেঞ্চিটিভ কৰি কাজিৰঙাই আজি আমালোকৰ একো এটা সংস্থাপন দিয়া নাই। যি ইক' ডেভেলপমেণ্ট কমিটি আছে সেইবোৰকে চৰকাৰৰ লগত হানি পিটিকি কৰি একো ডেভেলপ কৰিব পৰা নাই গাঁওবোৰক। ইমান এটা ভাল স্থলীত থকা পিছত ন' ডেভেলপমেণ্ট ইক' চেঞ্চিটিভ জোন থকি পিছত ইয়াত কি বস্তু হ'ব লাগে সেই কথাটো কিন্তু এজন লিডাৰে, এজন MNA, এজন মিনিষ্টাৰে জানিব লাগিছিল। ইয়াত এডুকেশ্যন পাৰ্পাছ ইজ মষ্ট ইম্পৰ্টেণ্ট। গ্ৰোথ দিবলৈ হ'লে এডুকেশ্যনত দিব লাগিব। ইয়াত এখন BEd কলেজ লাগিব, ইয়াত এখন সৈনিক স্কুল লাগিব, ইয়াত এখন ইউনিভাৰ্চিটিৰ প্ৰয়োজন আছে, ইয়াত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰয়োজন আছে। দেন গভৰ্ণমেণ্ট পাৰ্পাছ এণ্ড এডুকেশ্যন। মই এডুকেশ্যনৰ ওপৰত বেছি গুৰুত্ব, মানে তেওঁ পোৱাৰ পাছতো সেইখিনি হেৰুৱালে। ঠিক আছে, শুভেচ্ছা জনালোঁ বিজু পেগু। আমি আশা ৰাখিম আপোনাৰ যে এনাৰ্জেটিক মানুহ এজন যদি আহে বোকাখাতলৈ, তেতিয়াহ'লে চাগে নৱপ্ৰজন্মৰ বিভিন্নজনে আপোনাক সহযোগ কৰিব। পুনৰবাৰ শুভেচ্ছা জনালোঁ। আশা ৰাখিছোঁ আগন্তুক দিনবোৰ ভাল হওক।